নমস্কাৰ ছাৰ্বৈদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ কোভিডকালীন 18 মাহৰ দিয়া বকেয়া আদায়, বাৰ্ষিক ইনক্ৰিমেণ্ট আৰু পেঞ্চনৰ সমস্যা সমাধানৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। হয় ছাৰ্বৈদেউসকল, আমি চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয়, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ কোভিড-19 কালীন 18 মাহৰ দিয়া বকেয়া আদায়ৰ ওপৰত। ছাৰ্বৈদেউসকল, কেন্দ্ৰীয় কৰ্মচাৰী সন্থাই লোকসভাৰ অধিৱেশনত জনোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ দিয়া বকেয়া মুকলি কৰাৰ সিদ্ধান্তৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি কৈছে যে কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বান আৰু তাৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক ক্ষতি ইতিমধ্যে বৰ্তমান সময়ত সম্পূৰ্ণৰূপে পূৰ্ণ হৈছে। অৰ্থাৎ বৰ্তমান সময়ত ৰাষ্ট্ৰ সম্পূৰ্ণভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে কোভিড-19 কালীন 18 মাহৰ দিয়া বকেয়াৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পুনৰ নিৰীক্ষণ কৰিব লাগে বুলি কেন্দ্ৰীয় কৰ্মচাৰী সমাজে চৰকাৰক দাবী জনাইছে। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাৰ্ষিক ইনক্ৰিমেণ্টৰ ওপৰত। হয় ছাৰ্বৈদেউসকল, আপোনালোকে নিশ্চয় জানে যে মহামান্য উচ্চতম ন্যায়ালয়ে পূৰ্বতে ৰায়দান দি থৈছে যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে 30 জুন বা 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে সেইসকল চৰকাৰী কৰ্মচাৰীক সেই বৰ্ষটোৰ অৰ্থাৎ 1 জুলাই বা 1 জানুৱাৰীৰ বাৰ্ষিক ইনক্ৰিমেণ্টৰ সুবিধা দিব লাগে। কিন্তু সুপ্ৰিম কোৰ্টৰ এই ৰায়দানৰ ওপৰত কোনো সিদ্ধান্ত লোৱা নাই চৰকাৰে। সেয়েহে কৰ্মচাৰী পৰিষদে পুনৰ চৰকাৰক দাবী জনাইছে যে যিসকল কৰ্মচাৰীয়ে 30 জুন নাইবা 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে তেনে কৰ্মচাৰীসকলক চৰকাৰে 1 জুলাই বা 1 জানুৱাৰীৰ ইনক্ৰিমেণ্টৰ সুবিধা অতি শীঘ্ৰে বকেয়াসহ দিব লাগে। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ DAR 1 জানুৱাৰী 2024ৰ পৰা কাৰ্যকৰী হোৱাকৈ 4% নাইবা 5% বৃদ্ধি পাব আৰু 4% বা 5% DA বৃদ্ধিৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ মুঠ DA হৈ যাব 50% নাইবা 51%। সেয়া ইতিমধ্যে নিশ্চিত হৈছে আৰু কৰ্মচাৰীসকলৰ এই DA 50%লৈকে বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ গৃহ ভাত্তা অৰ্থাৎ HRA 3% বৃদ্ধি পাব। হয় ছাৰ্বৈদেউসকল, 7 পে কমিশ্যন মতে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ DAR 50%লৈকে বৃদ্ধি হোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ HRA 3% বৃদ্ধি পাব। হয়, DA আৰু HRA বৃদ্ধিৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা 2024 চনত বহুগুণে বৃদ্ধি পাব। গতিকে ছাৰ্বৈদেউসকল, এইকেইটাই আছিল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।